মইৰাবাৰীত এইবাৰ অভিযান আৰম্ভ লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ লাহৰীঘাটৰ পিছত এইবাৰ মইৰাবাৰীত আইন বৰ্হিভূতভাৱে চলাচল কৰা ই ৰিক্সা আৰু অন্যান্য বহুকেইখন বাহন জব্দ মইৰাবাৰী বজাৰ মইৰাবাৰী নগাঁও গাড়ী ষ্টেণ্ড মইৰাবাৰী হস্পিটেলৰ আশে-পাশে পথৰ দাঁতিত অবৈধভাৱে ৰখাই থোৱা আৰু নথিপত্ৰবিহীন বাহনসমূহ জব্দ কৰে এই অভিযানত উপস্থিত থাকে মইৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাস একেবাৰে নাই আৰু ৰোড ডিসিপ্লিনৰ বিশেষকৈ যিমানখিনি টমটম বা ই ৰিক্সা আছে বহুতৰে বেছিভাগৰে অলমষ্ট 90% আপোনাৰ কি হয় নাম্বাৰ প্লেট নাই ৰেজিষ্ট্ৰেশ্যন নাই তেওঁলোকে নাম্বাৰ প্লেট নোহোৱাকে অভাৰ স্পীডত চলাই মানে মানুহক জনসাধাৰণ হাৰাশাস্তি কৰি আছে এইটো বহুত দিনৰ পৰা কমপ্লেইন পাই আছোঁ কালি যেতিয়া মিডিয়া মানুহখিনি আহিছিলে আমাৰ থানাত তেওঁলোকে এইখিনি কমপ্লেইন কৰিছে যে মানে ৰোড ছেফটিৰ কাৰণে বা ৰোড ডিসিপ্লিনৰ কাৰণে এইটো এটা ড্ৰাইভ আমি মানে লাহৰীঘাটৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এইটো লৈছোঁ যাতে জনসাধাৰণৰ একো অসুবিধা হ'ব নালাগে এক্সিডেণ্ট ইয়াতে বেছি হয় অতি স্পীডত চলোৱাৰ কাৰণে কি হয় বিভিন্ন মানুহ হাৰাশাস্তি হয় গতিকে সেইখিনি আমি নিৰাময় কৰিবৰ কাৰণে আমি লাহৰীঘাটৰ ডিষ্ট্ৰিক্টৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা আজি আপুনি পুৰা একশ্যন মোডত আছে আৰু যিটো একশ্যন মোডত প্ৰশাসনৰ ফালৰ পৰা আপুনি যিখিনি কৰিছে শলাগ ল'বলগীয়া আৰু আচলতে এইটো একশ্যন মোড বুলি নহয় বা শলাগ ল'বলগীয়া বুলিও নহয় কিন্তু আমাৰ দায়িত্ব আৰু অসম চৰকাৰৰ বা আমাৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যিখিনি আমাৰ ৰোড ছেফটিৰ গাইডলাইন আছে MVX অনুযায়ী এইবিলাক গাড়ী কোনো লাইচেন্সে নাই কোনো ৰেজিষ্ট্ৰেশ্যনে নাই তেনেকৈ নাম্বাৰ প্লেট নোহোৱাকৈ আজি মাহৰ পিছত মাহৰ বছৰৰ পিছত বছৰ ধৰি চলাই জনসাধাৰণক অতিষ্ঠ কৰি আছে ফলত ইয়াত বিভিন্ন ধৰণৰ এক্সিডেণ্ট বেছি হৈ গৈছে দিনক দিনে সেইকাৰণে আমি আশা কৰিম আৰু সকলোকে আহ্বান জনাম যিটো ৰোড ডিচিপ্লিন সকলোৱে মানি চলক MVXৰ যিখিনি গাইডলাইন আছে সকলোৱে মানি চলক জনসাধাৰণ অতিষ্ঠ হ'ব নালাগে আৰু সকলোৱে সুন্দৰকৈ এখন শান্তিৰ সমাজ বৰ্তাই ৰাখিব ছাৰ এটা অভিযোগ পোৱা গৈছে আমাৰ মানে মইৰাবাৰীত এটা চক্ৰ এটা আছে প্ৰতিটো টমটমৰ পৰা 20 টকা 30 টকা লোৱা তেনেকুৱা এটা চক্ৰ এটা আছে সেই চক্ৰটোত মানে আপোনালোকৰ উদ্ধাৰ আমি এতিয়ালৈকে একো তেনেকৈ বিশেষ গম পোৱা নাই যেতিয়া গম পাম আমি আমাৰ জিলাৰ মাননীয় SP মহোদয়ৰ নিৰ্দেশ মতে যি কৰিব লগা আছে সেইখিনি আমি কৰিম